কালি আহিছে হ'ব আজিৰ দিনৰ কাৰ্যসূচী আৰু ৰাতিলে পালন হ'ব আমি সকলোৱে আশীৰ্বাদ বিচাৰিছোঁ এই নাম আৰু আপোনালোকো আমি আমন্ত্ৰণ জনাইছোঁ এই নামৰ তিনিদিনীয়া কাৰ্যসূচী পালনামটো আমাৰ গুৰুজনাই শিকোৱা বস্তু মাধৱদেৱক যেতিয়া আহোম ৰজাই ধৰি লৈ গৈছিলে হাতী ধৰোৱা কাৰ্যত তেখেতৰ মুক্তিগত শংকৰদেৱে বেলগুৰি সত্ৰত মাজুলী কৰিছিল আৰু সেই পালনাম গুৰুজনাই নিৰ্দেশ মতে ঘৰুৱাহী বা ৰাজহুৱা স্থানত অনুষ্ঠিত হৈ আছে আৰু সেইটো অনুষ্ঠিত হৈ থাকিব এখন আমাৰ অসম বিধিত অসম বিধিত আমাৰ মহাপুৰুষীয়া আদিবাসী সমাজ 1926 চনতে গঠিত হৈছিলে আৰু এই তেতিয়াৰ পৰা পালনাম হৈছে এই এতিয়া আজি আমাৰ পালনামৰ এটাই আমাৰ গুৰুজনাৰ যিটো সংস্কৃতি আমাৰ মাজত দি গ'ল সকলোৰে মাজত যাতে একতাৰ দোলেৰে আমি বান্ধ খাব পাৰোঁ বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত মিলা প্ৰীতি কৰি যাতে আমি সকলোৱে ঈশ্বৰৰ নাম ল'ব পাৰোঁ সকলো মিলি জুলি থাকিব পাৰোঁ আমি সেয়াই অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে।